এইটো অকাৰ পিছত কেতিয়াবা এনেকুৱা লাগিছিল নেকি এইটো থাকিয়ে যাব মোৰ দেহত এতিয়া কেতিয়াবা কিবা অকণমান বেয়া লাগিছিলে নেকি বা কিবা হয় কি নাই এইবিলাক হ'লে আৰু হ'ব আৰু একো ডাঙৰ কথা নহয় নহয় মানুহটো মৰিবই লাগিব এদিন হ'লেও যে এইটো আঁকিয়ে যে মৰিব লাগিব সেইটোতো কথা নাই কিন্তু তেওঁক ভাল পোৱাটোতো ভাল পায় আৰু 4-5 হাজাৰ টকা সি আজিৰ পৰা 4 বছৰ আগত এই টাটুটো সি আঁকিবৰ কাৰণে সি খৰচ কৰিছিল আৰু ইণ্টাৰেষ্টিংলি সেই পইচাটো সি গাহৰি ফাৰ্মত সি কাম কৰি পাইছিলে গাহৰি ফাৰ্মত নহয় জানো মৰম ভাল পোৱা কিমান থাকিলে আচলতে এইদৰে কৰিব পাৰে শেষত কি ক'বা দাদাৰ স্মৃতিটো তুমি সেইটো পালা যোৰহাটত যে তোমাক চুই চালে দাদাই ভাল কৰিছে বুলি ক'লে সেইখিনি স্মৃতি গোটেই জীৱনৰ কাৰণে থাকি যাব তেতিয়া মোক চুইছে কিন্তু জুবিন দা মৰাৰ পিছত মই চুবলৈ মানে যোৱাগৈ নাই আৰু মোৰ অসুবিধাৰ কাৰণতে মই যোৱাগৈ নাই মানে তো গ'লো হয় গাড়ী ঘোঁৰা বাইক চাইক থকা হয়তো পইচা পাতি থকা হয়তো মই গাড়ী ভাড়া কৰিয়ে গুচি গ'লো হয় তো পইচা পাতি নাই ন সেইটো কাৰণে অসুবিধাত মই যোৱা নাই আৰু এবাৰ চুই চাবলৈ মন আছিল দাদাক আছিলেতো শেষবাৰৰ কাৰণে কিন্তু গুচিয়ে গ'ল আৰু বিশ্বনাথ